নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম নীলমণি দাস। মই জাহাংগীৰ চাপা ছত্তীশগড়ৰ বাসিন্দা। এতিয়া বৰ্তমান গুৰগাঁৱত UX ডিজাইনাৰৰ পদত কাম কৰি আছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 20 মে'ত 2014 লৈছিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আচাৰামৰ সৈতে জড়িত আছিলোঁ। আচাৰাম দেৱৰ ভক্তি কৰিছিলোঁ। মোৰ প্ৰায় 6 বছৰে হৈ গৈছিল তেওঁৰ ভক্তি কৰাৰ। আৰু তেওঁৰ ভক্তি কৰাৰ বাবে বিশেষ একো লাভটো হোৱা নাছিল, কিন্তু মোৰ মাজত যি অলপ চলপ বেয়া আছিলে সেয়া এৰা খাইছিলে, কিন্তু এনেকুৱা কোনো এডভান্স লেভেলত একো লাভ হোৱা নাছিল ছাৰ। হয়। তেন্তে কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয়, মই এজন বিজ্ঞানৰ বিদ্যাৰ্থী হয় ছাৰ। মই IIT বম্বেৰ পৰা পঢ়ি আহিছোঁ। মোৰ দাদাই আগতেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ থৈছিলে। তেতিয়া মই তেওঁৰ লগত বহুত আৰ্গুমেণ্ট কৰিছিলোঁ যে ভাই, যে এইটো কেনেকৈ হ'ব পাৰে, এজন মানুহে কেনেকৈ ভগৱানৰ পদবী পাব পাৰে। তেতিয়া মই বহুত আৰ্গুমেণ্ট কৰিলোঁ। মই আচাৰাম দেৱৰো পইণ্টক তেওঁৰ সময়তো মই আৰ্গুমেণ্ট কৰিছিলোঁ যে নহয়, বিজ্ঞানতকৈ ডাঙৰ একোৱেই নাই, বিজ্ঞানেই সকলো। গডৰ এক্সিষ্টেঞ্চত আপুনি কোনো মানুহক দেখুৱাই দিব নোৱাৰে। কিন্তু যেতিয়া তেওঁৰ লগত মই বহুত ডিছকাশ্যন কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ মই আশ্ৰমলৈ গ'লোঁ। আশ্ৰমলৈ যোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যে এইখনতো বহুত বেলেগ জেগা। ইয়াত মানুহবোৰে বিনামূলীয়াকৈ খাব পাইছে, খোৱাৰ ব্যৱস্থাও পাইছে। কাৰণ মই আচাৰাম দেৱৰ তাত গৈছিলোঁ। তাত পইচা দি আপুনি থাকিব লাগিছিল, আপোনাক কুপন কাটিবলৈ দিছিলে, তাৰ পিছতহে আপুনি খাবলৈ দালি চাউল পাইছিলে। তাত এনেকুৱা একো ব্যৱস্থা নাছিল। যাৰ পইচা আছিলে সিহঁত বহুত আগত বহিছিলে, আমি বহুত দূৰত বহিব লগা হৈছিলে, আৰু দূৰৰ পৰা অলপ চলপহে দেখা পোৱা গৈছিল আচাৰাম দেৱক। কিন্তু ইয়ালৈ আহি দেখিলোঁ যে সকলো মানুহ আৰামত আছে, পৰমাত্মাই আশীৰ্বাদ দি আছে। গতিকে সেই সময়তে মোৰ মনত ক'ৰবাত এনেকুৱা লাগিল যে নহয় ভাই, মই যিহেতু বেলেগতো ভক্তি কৰিছোঁ, গতিকে ইয়াতো এবাৰ চেষ্টা কৰি চাওঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম উপদেশ ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজে আশীৰ্বাদো দিলে। মোৰ আৰু এটা কথা আচৰিত এইটো লাগিল ছাৰ, যে আপুনি যিয়ে আশ্ৰমলৈ যায়, আচাৰাম দেৱকে ধৰি লওক অথবা আন যিবোৰ সন্ত আছে, যিসকলে নিজক পুৰুষ বুলি কয়, তেওঁৰ আশ্ৰমলৈ গ'লে তেওঁলোকে ইণ্ডিভিজুৱেলি গৈ কাকো আশীৰ্বাদ নিদিয়ে। মই যি ন'টিছ কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত, তেওঁ প্ৰত্যেকজন শিষ্যৰ ওচৰলৈ আহি মূৰত হাত থৈ আশীৰ্বাদ দি আছিলে, যিটো সঁচাকৈ বহুত ডাঙৰ কথা। কোনটো এটাতো আপুনি ইমান ডাঙৰ পদবীত আছে, আনে হ'লেতো এনেকৈ ভাবিলে হয় যে ময়েই ভগৱান। তেতিয়া মোৰ এনেকুৱা লাগিল যে নহয় ভাই, তেওঁতো একেবাৰে নিজকে এনেকৈ দৰ্শাই আছে যে নহয় পুত্ৰ নহয়, মই তোমাৰ গুৰুহে, আৰু তোমালোক শিষ্য, আৰু তোমালোকৰ যিমান দুখ আৰু জীৱনত যিমানবোৰ কষ্ট আছে তাক নিবাৰণ কৰাটো মোৰেই কাম। এইবোৰ মই দেখিলোঁ, আৰু তেতিয়া মই নিশ্চিত হ'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'ব লাগিব। ছাৰ আপুনি বিজ্ঞানক বিশ্বাস কৰে, তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। মই সুধিব বিচাৰিম যে এতিয়া আপোনাৰ কোৱালিফিকেশ্যন কি কাম কৰে? হয়, মোৰ কোৱালিফিকেশ্যন, মই নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজিৰ পৰা বেচেলৰ ইন ডিজাইন টেক্সটাইলত মই ডিগ্ৰী লৈছোঁ। মই সেই সময়ত শ্বাহৰুখ খান, আপুনি চাগে অভিনেতাজনৰ নামটো শুনিছে, মই তেওঁৰ ঘৰৰ ইণ্টেৰিয়ৰো ডিজাইন কৰিছোঁ। এয়া ইণ্ডিয়া টুডে আৰ্টিকলত পাব্লিছো হৈছে। আপুনি যদি মোৰ নাম নীলমণি লিখি ইণ্ডিয়া টুডে টাইপ কৰে তেতিয়া আপুনি পাব, তাতে টপ আৰ্টিকলতে মোৰ নাম আছে। তাৰপিছত শ্বাহৰুখ খানৰ ইণ্টেৰিয়ৰ ডিজাইন কৰাৰ পাছত বহুত ডাঙৰ ডাঙৰ ডিজাইনাৰৰ লগতো মই কাম কৰিছোঁ, যাৰ মাজৰ মনীষ আৰোৰা হয়, কৰণ জোহৰ, বৰুণ বেহলৰ লগতো কাম কৰিছোঁ, আৰু সৰু সৰু বহুত উপলব্ধিও আছে। সেইবোৰ লৈ মই মাষ্টাৰ ডিগ্ৰীৰ বাবেও চেষ্টা কৰিছিলোঁ। মাষ্টাৰ ডিগ্ৰীৰ বাবে মই IIT বম্বেৰ এক্সাম দিলোঁ। প্ৰথমবাৰ যেতিয়া এক্সাম দিছিলোঁ সেইবাৰ মোৰ ছিলেকশ্যন হোৱা নাছিল। IIT গুৱাহাটী পাম বুলি ভাবিছিলোঁ, কিন্তু নাপালোঁ। কিন্তু দ্বিতীয়বাৰ IIT বম্বেতে পালোঁ মই, আৰু অল ইণ্ডিয়া ৰেংক 27 মই প্ৰাপ্ত কৰিলোঁ। IIT বম্বেৰ পৰা মই ইণ্ডাষ্ট্ৰিয়েল ডিজাইন, যাক আপুনি ক'ব পাৰে যে স্পেচিফিকেলি তাৰ স্পেচিয়েলাইজেশ্যন হিউমেন কম্পিউটাৰ ইণ্টাৰেকশ্যন আছিল, তাত মই পঢ়িলোঁ। আৰু তাৰপিছত বৰ্তমান মই এটা আমেৰিকান কোম্পানী টডৱৰ্কছত এজন ছিনিয়ৰ UX স্পেচিয়েলিষ্ট হিচাপে কাম কৰি আছোঁ। ছাৰ, মই মাষ্টাৰ ডিগ্ৰী IIT বম্বেৰ পৰা কৰিছোঁ। মই অল ইণ্ডিয়া ৰেংক 27 পাইছিলোঁ। IIT বম্বেত মই গ'ল্ড মেডেলো পাইছিলোঁ।
য'ত আপুনি ফাইনেল ডিগ্ৰীৰ প্ৰজেক্ট ছাবমিট কৰিব লাগে। তাত মই গ'ল্ড মেডেল পাইছিলোঁ, বেষ্ট ষ্টুডেণ্টৰ এৱাৰ্ডো পাইছিলোঁ মই। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদৰ বাবে মোৰ IIT বম্বেত ছিলেকশ্যন হৈছিলে। IIT এখন বহুত ডাঙৰ সংস্থান, মানে লাখ লাখ ল'ৰা ছোৱালীয়ে এডমিশ্যনৰ বাবে তাত এডমিশ্যন ল'বলৈ ব্যাকুল হৈ থাকে যে মোৰ তাতে এডমিশ্যন হ'বই লাগিব। কিন্তু আশীৰ্বাদ লোৱাৰ মাত্ৰেই, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আশীৰ্বাদ লোৱা মাত্ৰেই তাত ছিলেকশ্যন পাইছিলোঁ মই। আৰু ছাৰ, মই এইটো ক'ব বিচাৰিম যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ মই 2013তো গৈছিলোঁ। যেতিয়া মোৰ দাদাই কৈছিলে যে তুমি এবাৰ গৈ আশ্ৰমখন চাই আহা, যদিহে তোমাৰ নাম উপদেশ লোৱাৰ ইচ্ছা হয় তেতিয়া ল'বা, গতিকে এবাৰ গৈছিলোঁ মই। সেই সময়তে মই দাদাক কৈছিলোঁ, যদি মোৰ IIT বম্বেত ছিলেকশ্যন হৈ যায় নহয় দাদা, মই নিশ্চয় নাম উপদেশ ল'ম, যাতে মই বিশ্বাস কৰি লওঁ যে তেওঁৱেই ভগৱান। গতিকে যেতিয়াই মই ক'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে মোৰ বাৰ্তালাপো হৈছিলে, মই তেওঁক ক'লোঁ যে মই IIT বম্বেত এডমিশ্যন ল'ব বিচাৰোঁ, তেতিয়া তেওঁ আশীৰ্বাদ দিলে আৰু ক'লে যে পুত্ৰ হৈ যাব। আৰু হৈও গ'ল। মানে ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে। নীলমণি, আপুনি IIT মুম্বাইৰ পৰা নিজৰ পঢ়া শুনা সম্পূৰ্ণ কৰিছে আৰু আপুনি গ'ল্ড মেডেলিষ্ট ষ্টুডেণ্টো আছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এনেকৈ কোৱা হয় যে তেওঁৰ লগত মানুহ অন্ধবিশ্বাসতহে জড়িত হৈছে। কমচে কম আপোনালোকৰ দৰে মানুহে IIT কলেজত গ'ল্ড মেডেলিষ্ট ষ্টুডেণ্ট হয়, টপ ইঞ্জিনিয়াৰ, টপ ডক্টৰ, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে, আপোনালোককতো ক'ব নোৱাৰোঁ যে আপোনালোকে অন্ধশ্ৰদ্ধা মতে জড়িত হৈছে। এই ধাৰণা কাল্পনিক নে ক'ৰবাত শুদ্ধ? এই ধাৰণা মোৰ এনেকুৱা লাগে যে যি বৰবালা কাণ্ড হৈছিলে তাৰ পিছত মই ভাবিলোঁ যে এয়া জানি বুজি কৰা ষড়যন্ত্ৰ। চৰকাৰে বহুত ভাল ধৰণে প্ৰিপ্লেন কৰিছিলে যাতে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল অনুগামী আছে তেওঁলোকক এইটো বুজাব বিচাৰিছে যে অন্ধশ্ৰদ্ধাৰে তেওঁলোক জড়িত আৰু তেওঁৰ জ্ঞানকো বেলেগ ধৰণে প্ৰস্তুত কৰা হৈছে। কিন্তু মই আপোনাক কৈ আছোঁ, IITৰ 70-80% ল'ৰা ছোৱালী এথিজিমৰ ফালে গৈ আছে, মানে কমপ্লিট এথিষ্ট হৈ গৈ আছে। মানে ভগৱানৰ ওপৰত তেওঁলোকৰ বিশ্বাসেই নাই যে ভগৱান আছে। তেওঁ এই পাৰ্টিকুলাৰ ইউনিভাৰ্চক কোনে ক্ৰিয়েট কৰিছে? আৰে ভাই, আপোনালোকে কৈ আছে যে গেলেক্সিখন ইমান ডাঙৰ, মই দেখা নাপাওঁ। এতিয়ালৈকে আপুনি মানক ছাৰ যে যিমানবোৰ ফিলচফাৰ আছে, যিমানবোৰ চাইণ্টিষ্ট আছে, আনকি IITৰ পৰা যিসকলে মাষ্টাৰ ডিগ্ৰী লৈছে তেওঁলোকক আপুনি জুনিয়ৰ চাইণ্টিষ্ট বুলিও ক'ব পাৰে। মই জুনিয়ৰ চাইণ্টিষ্টো, কিন্তু আপুনি সৰু সৰু যিমানবোৰ ষ্টুডেণ্ট আছে তেওঁলোকক গৈ যদি আপুনি সোধে, তেওঁলোকৰ যি বিশ্বাস ভগৱানৰ প্ৰতি সেয়া একেবাৰে সলনি হৈছে। মানে মানুহবোৰ অন্ধবিশ্বাসৰ ফালে ইমানেই গৈছে যে আপুনি বিশ্বাস নকৰিব। আৰু সন্ত ৰামপালদেৱ মহাৰাজক এনেদৰে দুখ দিছে, তেওঁ এক শাস্ত্ৰক খুলি খুলি বেদক সকলোবোৰ দেখুৱাইছে যে ক'ত ভগৱানৰ উল্লেখ আছে আৰু সেই ভগৱান আচলতে কোন, আৰু আমি কোন ভগৱানৰ পূজা কৰিব লাগে আৰু কি ধৰণে কৰিব লাগে, আৰু প্ৰকৃত গুৰু কোন হয়। তেওঁতো কেৱল সেয়াই কৈছে। এইবোৰ কথাই চাগে আন যিসকল ধৰ্মগুৰু আছে তেওঁলোকে হজম কৰিব নোৱাৰিলে, কিয়নো তেওঁলোকৰ যি ব্যৱস্থা চলি আছে আজিকালিৰ, হ'ব পাৰে যি ধৰণে তেওঁলোকে জ্ঞান প্ৰচাৰ কৰি আছে তেওঁলোকে ভাবে যে সেয়া বন্ধ হ'ব, সেইবাবে তেওঁলোকে এয়া ষড়যন্ত্ৰ ৰচিছে। এয়া একেবাৰে, যদি আপুনি নিজে পঢ়া শুনা কৰা, আপোনাৰ বিজ্ঞানত বিশ্বাস আছে, অলপ বেছিও যদি মেটাফিজিক্স অথবা আপুনি ভাবে যে আপুনি আধ্যাত্মিকতাত অলপো বিশ্বাস ৰাখে, তেন্তে কিতাপ পঢ়ক, গীতা পঢ়ক, 4খন বেদ পঢ়ক, পুৰাণবোৰ পঢ়ি চাওক। যি সন্ত ৰামপালদেৱ মহাৰাজে যি সৎসংগত কয় সেয়া কেৱল আপুনি চাওক আৰু বুজিবলৈ চেষ্টা কৰক। আপুনি বহুত পৰিৱৰ্তন দেখিব। আপোনাৰ লাগিব যে আৰে আচলতে সঁচাটো কি। নীলমণি, আপুনি হাইলি এডুকেটেড পাৰ্চন। আপুনি এই কথাবোৰ বহুত ভালদৰেই জানে। মানুহ তীৰ্থলৈ যায়, গুৰু বনায়, ভগৱানক পূজা কৰে। ইণ্ডিয়াৰ টপ হস্পিটেল বা বিদেশৰ হস্পিটেলো কৈ দিয়ে যে আপোনাৰ বেমাৰ দুৰাৰোগ্য, এয়া ভাল হ'ব নোৱাৰে। প্ৰমাণৰূপে তেওঁলোকে ৰিপৰ্টো দেখুৱায় আৰু সন্ত ৰামপালদেৱ মহাৰাজে সেই বেমাৰসমূহ ভাল কৰি দিয়ে। কি কাৰণ আছে? মোৰ এনেকুৱা লাগে যে চাওক, আজিকালি বহুত এনেকুৱা বেমাৰ হয় যিবোৰ দেখি ডক্টৰো কৈ দিয়ে যে এয়া পচিবল নহয়, মই ঠিক কৰিব নোৱাৰোঁ। মই নিজৰ এক্সাম্পলেই দিওঁ আপোনাক, কাৰণ মই নিজেও ব্ৰংকাইটিছৰ পেচেণ্ট আছিলোঁ। ইনহেলাৰ আছিলে মোৰ লগত। মই বহুত ডক্টৰৰ ওচৰলৈ গ'লোঁ যি সময়ত মই বেচেলৰ ডিগ্ৰী কৰি আছিলোঁ সেই সময়ত, আৰু দিল্লীত পলিউশ্যনো বহুত বেছি হৈ গৈছিলে। সেই সময়ত উশাহ লোৱাত বৰ কষ্ট পাইছিলোঁ। তেতিয়া মোৰ কোনোবাখিনিত এনেকুৱা লাগিছিলে, দাদাকো মই সুধিছিলোঁ যে মই কি কৰিব লাগে তেতিয়া
ডক্টৰৰ ওচৰলৈতো গৈয়ে আছিলোঁ, ভাবিলোঁ এবাৰ প্ৰাৰ্থনা জনাই চাওঁ সন্ত ৰামপালদেৱ মহাৰাজক যে কি হ'ব। যেতিয়া প্ৰাৰ্থনা জনালোঁ তেতিয়া একেবাৰে ঠিক হৈ গ'ল। আজিৰ তাৰিখত মই আপোনাক কৈ আছোঁ, মানে মোৰ বেমাৰ এনেদৰে নোহোৱা হৈ গ'ল, য'ত নেকি ডক্টৰে কৈ আছিলে যে সময় লাগিব আপোনাৰ, ইনহেলাৰ লওক, বেলেগ বেলেগ ধৰণৰ টেবলেট দিছিলে, কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজে ইমান দয়া কৰিলে যে মই ঔষধক হাতেই লগাব নালাগে। সন্ত ৰামপালদেৱ মহাৰাজে কেৱল আপোনাক মন্ত্ৰ দিয়ে, সেই মন্ত্ৰ আৰু সাধনা যদি আপুনি ভালদৰে কৰিবলৈ ধৰে তেতিয়া অট'মেটিকেলি আপোনাৰ যিমানবোৰ বেমাৰ আছে লাহে লাহে ভাল হৈ যাব। আৰু মোৰ এনেকুৱা বহুত বন্ধু আছে যি IITত পঢ়ি আছে, তেওঁলোকো মানে এনেকৈ মমবাতি দেখুৱাইছিলে আৰু লগতে ময়ো নিজৰ নীতি নিয়মবোৰ কৰিছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ। তেতিয়া তেওঁলোকো আচৰিত হৈছিল যে এয়া কি পূজাৰ বিধি, য'ত একো জ্বলাব নালাগে, একো কৰিব নালাগে, কেৱল এটা চাকি জ্বলাব লাগে, তাৰপিছত কেৱল পাঠ কৰিব লাগে, যে এয়া কি হয়। তেতিয়া মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰোঁ যে যি তোমালোকে কৰি আছা সেয়া একেবাৰে অনৰ্থক, সেয়া ক'তো লিখাই নাই। আপোনালোকে মোক কওক এয়া গীতাৰ ক'ত লিখা আছেনো, বেদত দেখুৱাওক, পুৰাণত। বিশ্বাস কৰক, মই যি ল'ৰাৰ লগত IITৰ ৰুমমেট আছিল, মোৰ যিজন ৰুমমেট, সি ৰেংক 1 হোল্ডাৰ আছিল, মানে অল ইণ্ডিয়া ৰেংক 1। সেইটো বহুত ডাঙৰ কথা। মানে তেওঁলোকৰ মাজতো আপুনি এনেকুৱা অন্ধবিশ্বাস দেখা পাব যিবোৰ আপুনি একো বুজিবই নোৱাৰিব। গতিকে মই ক'ম যে কমচে কম আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ যি পূজা বিধি সাধনা তাক বুজক, আৰু তেওঁ গীতা বেদ পুৰাণৰ বিষয়ে যি কৈছে কমচে কম সেইবোৰ ফ'ল' কৰক, চাওক আৰু সৎসংগ শুনক, তেতিয়া আপুনি সকলো বুজি পাব। ছাৰ, আপুনি বৈজ্ঞানিক। মই আপোনাক সুধিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান চেণ্টাৰ গোটেই ইণ্ডিয়াৰ লগতে বিদেশতো খুলিছে। সন্ত ৰামপালদেৱ মহাৰাজে টিভি মাধ্যমেৰে নাম দীক্ষা দিয়ে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ যে এজন সন্তই ইমান দূৰত বহি নিজৰ শ্ৰদ্ধালুসকলক ইমান লাভ দিছে, এটা মন্ত্ৰৰে বেমাৰবোৰো ঠিক কৰি আছে? মইতো ছাৰ পোনপ্ৰথমে মই এইটোৱে ক'ব বিচাৰিম যে আপুনি তেওঁক সন্ত বুলি কৈ মানে তেওঁ গড হয়। আপুনি বিশ্বাস নকৰিব, তেওঁ গড হয়, সাক্ষাৎ কবীৰ চাহেব হয়। মানে মই জীৱনত বহুত পৰিৱৰ্তন দেখিছোঁ। ইমান পঢ়া শুনা কৰিলোঁ, এইটো কৰিলোঁ, সেইটো কৰিলোঁ, বহুত আলোচনাও হ'ল। মই ঝাৰখণ্ডৰ টপাৰ আছিলোঁ, গ'ল্ড মেডেলিষ্ট আছিলোঁ মেথমেটিক্সত। এইবোৰনো কি? এইবোৰ একো নহয় ছাৰ। মই কৈ আছোঁ আপোনাক, 2.5-3 লাখ টকাটো চেলাৰী মোৰ এতিয়া মাহৰ। মানে যিবোৰ হৈছে মোৰ লগত, সেই সকলোবোৰ কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ বাবেই হৈছে। কোনোবা ব্যক্তিয়ে যদি এই কথা কয়, মানে মই বৈজ্ঞানিক হয় আৰু মই চেলেঞ্জ কৰিব পাৰোঁ। মই কৈয়ে আছোঁ আপোনালোকক, কেৱল এবাৰ সৎসংগ শুনি চাওক তেওঁৰ। যিজন জেলত বহি আছে এতিয়া, তেওঁ সাক্ষাৎ ভগৱান হয়। তেওঁৱেই এই সকলো, মানে তেওঁৰ তাত বহি বহি কিমানবোৰ যি ভক্ত আছে, তেওঁৰ শিষ্য আছে, তেওঁলোকৰ দুৰাৰোগ্য বেমাৰো ঠিক কৰি আছে। ছাৰ, মই কৈ আছোঁ আপোনাক, মইতো গুৰুদেৱক সন্ত ৰামপালদেৱ মহাৰাজক কেৱল দেখিছিলোঁ, কিন্তু যিসকল ভক্তই আজি দেখা নাই, লগ পোৱা নাই, তাৰ পাছতো নামদান লৈছে, তেওঁলোকে ইমান লাভ পাইছে আপুনি বিশ্বাসেই নকৰিব। মানে এনেকুৱা মানুহৰ মই শিষ্যৰ গাথা শুনিছোঁ, যিসকলে কৈছে যে মোৰ পাথৰ ঠিক হৈ গ'ল, মোৰ ব্ৰংকাইটিছ আছিল সেয়া ঠিক হৈ গ'ল, মোৰ কেঞ্চাৰ আছিলে সেয়াও ঠিক হৈ গ'ল। যেতিয়া এই সকলোবোৰ দেখিব তেতিয়া আপোনাৰ বিশ্বাস হৈ যাব যে যাক আপুনি সন্ত বুলি কৈ আছে, কবীৰ চাহেবো এনেকৈ আহিছিল, তেওঁকো এনেকৈ ডিছকাৰ্ড কৰা হৈছিলে, এভইড কৰা হৈছিলে। আপুনি উত্তৰ প্ৰদেশতো যদি যায়, মন্দিৰতো তেওঁৰ বিষয়ে উল্লেখ কৰা হয়, তেওঁৰ বিষয়ে এনেকৈ কোৱা হয়, তেওঁক কেৱল কবিৰ ৰূপতহে মানুহে দেখে, তেওঁক এজন ভগৱানৰ স্থান নিদিলেই। মই কৈ আছোঁ এজন ছাত্ৰ হিচাপে, আপোনালোকে তেওঁক ভগৱান বুলি নামানে নাই, কিন্তু তেওঁৰ কথাখিনিতো শুনক। আপুনি নিউটনৰ ল পঢ়ে, আপুনি কোনো গেলিলিঅ'ৰ কথা শুনে, তেওঁলোককতো আপোনালোকে বুজে, তেওঁলোকৰ কথা শুনে। আইনষ্টাইনে যিখিনি ক'লে তেওঁৰ কথাটো মানে, যে mc² হয়, ইয়াক মানি লওঁ আমি। এবাৰ মানিটো চাওক যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ কি আছে। নীলমণি, আপোনাক যিসকল শ্ৰদ্ধালুৱে টিভিত চাই আছে, বিশেষকৈ সেইসকল যুৱক যিসকলে নিজকে এথিষ্ট অৰ্থাৎ নাস্তিক বুলি কৈ গৌৰৱ অনুভৱ কৰে, তেওঁলোকক আপুনি কি ক'ব? আজিৰ ল'ৰা ছোৱালীক কিনো ক'ম ছাৰ, মানে তেওঁলোকৰ নাজানো কি ফিল'চফি, কি থট প্ৰচেছ হৈ গৈছে। ভগৱানৰ ওপৰত বিশ্বাস নাই, চাগে মাক দেউতাকৰ সন্মান কৰিবও পাহৰি গৈছে। মানে মোবাইল ফোনত লাগি থকা, টিকটকত ভিডিঅ' বনোৱা, মানে এয়া এনেকুৱা বস্তু যিবোৰ চাগে
সমাজৰ এই কুৰীতিবোৰেই ঠিক হৈ যাব। আপোনালোকে এবাৰ আহি চাওক। সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ আহক। ছাৰ, মই এওঁলোকক এইটোৱে ক'ব বিচাৰিম, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। চেনেলত সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে, তাত ফোন নম্বৰ দিয়া থাকে। তাত আপোনালোকে যোগাযোগ কৰক, ফোন কৰক। আপোনাৰ ওচৰ পাজৰৰ নামদান চেণ্টাৰৰ ঠিকনা দি দিয়া হ'ব। তালৈ গৈ আপোনালোকে নাম উপদেশ ল'ব পাৰে। যদিহে তেওঁৰ জ্ঞান বুজি যায় তেতিয়াহে। আপুনি ফোন নম্বৰত ফোন কৰি বিনামূলীয়া কিতাপো খুজিব পাৰে। কিতাপবোৰ পঢ়ক আৰু সকলো মিলাই চাওক, বুক বাই বুক। যেতিয়া আপুনি বুজি পাব তেতিয়া আপুনি নাম উপদেশ ল'ব পাৰে। ধন্যবাদ। সৎ চাহিব।